প্ৰথমটো ইস্যু অফ দ্য ডে বুলি আমি যদি কওঁ বাল্য বিবাহৰ প্ৰসংগ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু ৰাজ্যজুৰি আৰক্ষীক অভিযান চলোৱাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে খুব জৰুৰী খবৰ এই মুহূৰ্তৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ ৰাজ্যজুৰি আৰক্ষীক অভিযান চলোৱাৰ নিৰ্দেশ দিছে চৰকাৰে বাল্য বিবাহ কৰোৱাজনৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব কিয়া উল্লেখ কৰা হৈছে অসমত বাল্য বিবাহৰ হাৰ চকু কপালত উঠিব শুনিলে 31.8% হয় 31.8% বাল্য বিবাহৰ হাৰ অসমত সংবাদ মেলত জিলা ভিত্তিক তথ্য দিলে মুখ্যমন্ত্ৰীয়ে 14 বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে পক্সো আইনৰ অধীনত ৰুজু হ'ব গোচৰ এনে গোচৰৰ শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড 14 বছৰৰ পৰা 18 বছৰৰ ভিতৰত কিশোৰীৰ বিয়া কৰালে বাল্য বিবাহ প্ৰতিৰোধী আইনৰ অধীনত পঞ্জীয়ন হ'ব গোচৰ 15 দিনৰ ভিতৰত ৰাজ্যজুৰি অভিযান চলোৱাৰ বাবে আৰক্ষীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ গতিকে বাল্য বিবাহ এতিয়া সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ প্ৰচেষ্টা চৰকাৰৰ অসমত 18 বছৰৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱাৰ হাৰ 31.8% অৰ্থাৎ এশৰ ভিতৰত প্ৰায় 31 গৰাকী যুৱতীয়ে বা কিশোৰীয়ে 18 বছৰ নহওঁতে বিবাহ পাশত বহে ভয়ংকৰ তথ্য আৰু ধুবুৰীত সৰ্বাধিক 50.8% বাল্য বিবাহৰ ঘটনা ধুবুৰী টপ আছে বুলি ক'ব লাগিব দক্ষিণ হালমাৰা দ্বিতীয় স্থানত 44.7% দৰঙত 42.7% নগাঁও 42.6% গোৱালপাৰাত 41.8% বগাইগাঁৱত 41.7% বৰপেটাত 40.1% মৰিগাঁৱত 39.1% বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে গতিকে ধুবুৰীৰ প্ৰাৰম্ভ কৰি মৰিগাঁৱলৈ বাল্য বিবাহৰ এক প্ৰকাৰৰ সমগ্ৰ যি জিলাসমূহত যথেষ্ট সংখ্যা বৃদ্ধি পাইছে অসমৰ প্ৰতিখন ৰাজ্যতে অসমৰ প্ৰতিখন জিলাতে আমি যদি কম বেছি পৰিমাণে সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা কোনোবা জিলাত হয়তো বেছি কোনোবাত কম কিন্তু এনে এখন জিলা নাই য'ত বাল্য বিবাহৰ ঘটনা সংঘটিত হোৱা নাই 2006 চনতে ৰাজ্য চৰকাৰে বাল্য বিবাহ প্ৰতিৰোধী আইন বলবৎ কৰিছিল অৱশ্যে নিযুক্তি দিয়া হোৱা নাছিল এই আইন প্ৰণয়ন কৰাৰ পিছত চাইল্ড ম্যাৰেজ প্ৰহিবিশন অফিচাৰ আৰু বিশেষ এক বিষয়া চাইল্ড ম্যাৰেজ প্ৰহিবিশন অফিচাৰ নিযুক্তি দিয়া হোৱা নাছিল আইন এখন বনাই থৈ দিয়া হৈছিল এতিয়াৰ পৰা পঞ্চায়তৰ সচিব গৰাকী এই দায়িত্ব গ্ৰহণ কৰিব গতিকে পঞ্চায়তৰ সেক্ৰেটাৰী গৰাকী এতিয়া হ'ব চাইল্ড ম্যাৰেজ প্ৰহিবিশন অফিচাৰ তেওঁৰ ওচৰত সকলো দায়িত্ব থাকিব সচিব গৰাকীয়ে নিজৰ এলেকাত বাল্য বিবাহৰ খবৰ পালে লগে লগে থানাত এজাহাৰ দাখিল কৰিব লাগিব কেৱল এয়াই নহয় বাল্য বিবাহৰ বাবে অসমত মুঠ 16.16% অপৈণ বয়সত মাতৃত্বৰ বোজা কঢ়িয়াবলগীয়া হৈছে গতিকে বয়স নহওঁতে পখিলা খেদাৰ বয়সত মাতৃত্বক আকোৱালি ল'ব লগা হৈছে অপৈণত বয়সত বোজা ল'বলগীয়া হৈছে মাতৃত্বৰ 16.16% কিশোৰী অতি ভয়াবহ এই তথ্য যাৰ ফলত পুষ্টিহীনতাৰ প্ৰসংগ আহিব পাৰে এই যুৱতীসকলৰ সন্তানৰ সম্পূৰ্ণ মানসিক আৰু শাৰীৰিক বিকাশ হোৱাটো যথেষ্ট বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে এই ঘটনা সন্দৰ্ভত এতিয়া যথেষ্ট কঠোৰ হৈছে নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে আপোনালোকক দেখুৱাব বিচাৰিছো যে কম বয়সতে মাতৃত্বৰ বোজা লোৱা মহিলাৰ বা ছোৱালীৰ সংখ্যা হৈছে 11.7% ধুবুৰী জিলাত 22% ছোৱালীয়ে কম বয়সত অকল বিয়া কৰোৱা নহয় মাতৃত্বৰো বোজা ল'বলগীয়া হৈছে সাউথ সালমাৰাত 22% এইটো হল মাতৃত্বৰ বোজা লোৱা কিন্তু মাতৃত্বৰ বোজা হোৱা নাই কিন্তু বিয়া পাতিছে কম বয়সতে তেনেকুৱা ছোৱালীৰ বা যুৱতীৰ সংখ্যা হৈছে ধুবুৰীত 50% তাৰমানে 50% বিবাহ নিষিদ্ধ বয়সত হৈছে অসমৰ এভাৰেজ হলে ইট ইজ 31% যোৰহাট শিৱসাগৰৰ দৰে যি আমি কওঁ যে যথেষ্টখিনি আগবাঢ়ি যোৱা ডিস্ট্ৰিক্ট তাতো 24% ছোৱালীয়ে নিষিদ্ধ বয়সৰ ভিতৰত বিয়া পাতিছে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছো যে যিসকল ছোৱালীক 14 বছৰ তলত বিবাহ কৰোৱা হয় তেনে লৰাক আমি পস্কো এক্টৰ অধীনত তেওঁলোকক আমি আইনৰ আওতাৰ ভিতৰলৈকে আনিম ইলিগেল ম্যাৰেজ যেতিয়া কৰা হয় স্বামীজনো ইলিগেল গতিকে স্বামীয়েও
14 বছৰৰ তলৰ ছোৱালীক বা আমাৰ কন্যা সন্তানৰ গাত হাত দিব নোৱাৰে যদিও তেওঁ ক্লেইম কৰিব যে মইতো হাজবেণ্ড হয় মই পাৰো কিন্তু আইন মতে তেওঁ প্ৰথম হাজবেণ্ড হ'ব নোৱাৰে আৰু হাজবেণ্ড হলেও তেওঁ কোনো যৌন অংগত হাত দিব নোৱাৰে আৰু পক্সো এক্টৰ জৰিমনা হৈছে যাৱজ্জীৱন কাৰাদণ্ড আৰু 14ৰ পৰা 18 বছৰৰ ভিতৰত যি চাইল্ড মেৰেজ হ'ব তাৰ শাস্তি আইনত লিখা আছে 2 বছৰৰ কাৰণে পানিশমেন্ট হয় তাৰ পিছত মেৰেজখন ইলিগেল বুলি ডিক্লেয়াৰ কৰা হয় আৰু এই ধৰণে আন্ডাৰ প্ৰহিবিশন অফ চাইল্ড মেৰেজ এক্ট 2006 শাস্তিৰ ব্যৱস্থা গতিকে সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া বিশেষকৈ বাল্য বিবাহ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকী আচলতে কেইবাটাও তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছে কিন্তু পৰৱৰ্তী সময়ত কাৰ্যকৰী কেনেকৈ হয় সেয়া হ'ব লক্ষণীয়